নমস্কাৰ প্ৰিয় দৰ্শকসকল আজি আপোনালোকৰ হাতত থকা বিবাহ ৰেখাৰ কিছু গোপনীয় তথ্যৰ বিষয়ে জানিব পাৰিব আপোনাৰ বৈবাহিক জীৱন কিমান সুখময় হ'ব আপোনাৰ জীৱনৰ কিমান বয়সত বিবাহ হ'ব প্ৰেম বিবাহ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব সেই সকলো তথ্য আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব নিজৰ হাতৰ বিবাহ ৰেখাৰ পৰা কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যদি আজি প্ৰথমবাৰৰ বাবে ভিডিঅ'টোলৈ আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বুলি আশা ৰাখিছোঁ গতিকে বলক আজি বৰ বিশেষ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনাৰ হাতত থকা বিবাহ ৰেখাৰ বিষয়ে আপোনাৰ হাতৰ হৃদয় ৰেখা আৰু কনিষ্ঠ আঙুলিৰ মাজত যি সৰু সৰু ৰেখা কিছুমান বাহিৰৰ পৰা ভিতৰলৈ গতি কৰিছে সেই ৰেখাবোৰেই হৈছে প্ৰেমৰ ৰেখা নতুবা বিবাহৰ ৰেখা কিন্তু যিডাল ৰেখা খুব স্পষ্ট আৰু সুদৃঢ় সেইডালহে বিবাহ ৰেখা যদি আপোনাৰ বিবাহ ৰেখাৰ উপৰিও সৰু সৰু কিছুমান ৰেখা সমান্তৰালভাৱে আছে সেইবোৰ হৈছে আপোনাৰ প্ৰেমৰ ৰেখা যদি আপোনাৰ বিবাহ ৰেখাৰ তলত তেনেধৰণৰ সৰু সৰু ৰেখা আছে তেতিয়াহ'লে সেইবোৰ হৈছে বিবাহৰ পূৰ্বৰ কিছুমান প্ৰেম সম্বন্ধৰ ৰেখা আৰু যদি বিবাহ ৰেখাৰ ওপৰত কিছুমান সৰু সৰু ৰেখা আছে তেতিয়াহ'লে সেইবোৰ হৈছে বিবাহৰ পিছৰ প্ৰেম নতুবা এট্ৰেকশ্যনৰ ৰেখা এতিয়া আমি আপোনালোকক জনাইছোঁ যে আপোনাৰ জীৱনৰ কিমান বয়সত বিবাহ হ'ব বিবাহৰ বাবে আপোনাৰ যি হৃদয় ৰেখা আছে হৃদয় ৰেখাৰ যদি খুব ওচৰতে অৰ্থাৎ হৃদয় ৰেখাৰ যদি মধ্যভাগত হৃদয় ৰেখা আৰু কনিষ্ঠ আঙুলিৰ মধ্যভাগত যদি আপোনাৰ জীৱন ৰেখা আছে ঠিক সমাজত আছে তেতিয়াহ'লে আপোনাৰ জীৱনৰ 25 বছৰৰ ওচৰে পাজৰে বিবাহ হ'ব যদি হৃদয় ৰেখাৰ খুব ওচৰত আছে তেতিয়াহ'লে আপোনাৰ 25 বছৰৰ তলত বিবাহ হোৱাৰ সম্ভাৱনা প্ৰবল আছে আৰু যদি কনিষ্ঠ আঙুলিৰ ওচৰত হৃদয় ৰেখাৰ পৰা যথেষ্ট দূৰত আপোনাৰ সেই বিবাহ ৰেখা আছে তেতিয়াহ'লে জীৱনৰ 30 বছৰৰ প্ৰায় ওচৰে পাজৰে নতুবা 30 বছৰৰ পিছত আপোনাৰ বিবাহৰ সংকেত দিয়ে তেনেধৰণৰ বিবাহ ৰেখাই এতিয়া আমি আপোনালোকক বিবাহ ৰেখাত থকা কিছুমান শুভ চিহ্নৰ বিষয়ে জনাম যিকেইটা শুভ চিহ্ন যদি আপোনাৰ হাতত আছে তেতিয়াহ'লে আপুনিও খুব ভাগ্যৱান ব্যক্তি বিবাহৰ ক্ষেত্ৰৰ ফালৰ পৰা বৈবাহিক সম্বন্ধ আপোনাৰ খুব শুভ হৈ পৰিব যদি বিবাহ ৰেখা আপোনাৰ ওপৰৰ পিনে গতি কৰিছে ঊৰ্ধ্বগামী হৈছে তেতিয়াহ'লে তেনেধৰণৰ বিবাহ ৰেখাই বৈবাহিক জীৱন খুব সুখময় কৰে প্ৰিয়জনৰ সৈতে সম্বন্ধ তেনে ব্যক্তিৰ খুব সুন্দৰ হয় আৰু সন্তানৰ পক্ষৰ ফালৰ পৰাও তেনে বিবাহ ৰেখা অত্যন্ত শুভ বিবাহ ৰেখা লগতে বিবাহ ৰেখাত যদি আপোনাৰ সৰু সৰু ত্ৰিভুজ চিহ্ন আছে চতুৰ্ভুজ চিহ্ন আছে তেতিয়াহ'লেও সেই ত্ৰিভুজ নতুবা চতুৰ্ভুজ চিহ্নই বিবাহ ৰেখাৰ গুণ বৃদ্ধি কৰে যদি আপোনাৰ হাতত তেনেধৰণৰ ত্ৰিভুজ নতুবা চতুৰ্ভুজ চিহ্ন আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব তেনেধৰণৰ চিহ্নবোৰ অত্যন্ত শুভ চিহ্ন লগতে বিবাহ ৰেখা আপোনাৰ যিমান দীঘল হ'ব সিমানেই আপোনাৰ বাবে সেই বিবাহ ৰেখাৰ সুফল আপুনি সম্পূৰ্ণ জীৱনত লাভ কৰিব আপোনাৰ বৈবাহিক জীৱন খুব সুখময় হৈ পৰিব বিবাহৰ পিছত ভাগ্য উদয়ৰ সম্ভাৱনাও তেনে ব্যক্তিৰ প্ৰবল দেখা যায় যদি আপোনাৰ বিবাহ ৰেখা আপোনাৰ কনিষ্ঠ আঙুলিৰ পৰা সূৰ্য পৰ্বতলৈকে গতি কৰিছে সূৰ্য পৰ্বতত গৈ শেষ হৈছে তেনে ব্যক্তিৰ প্ৰিয়জন উচ্চ পদস্থ ব্যক্তি হয় তেনে ব্যক্তিৰ প্ৰিয়জনে চৰকাৰী উচ্চ কৰ্মত লিপ্ত হ'বলগীয়া হয় আৰু তেনে ব্যক্তি খুব মনৰ পৰা আত্মবিশ্বাসী হয় লগতে বিবাহৰ বাবে আপোনাৰ শুক্ৰ পৰ্বত কেনেধৰণৰ আছে শুক্ৰ পৰ্বত যদি উঠা হয় তেতিয়াহ'লে আপোনাৰ বৈবাহিক সম্বন্ধ খুব সুন্দৰ হৈ পৰিব বিবাহত কোনো ধৰণৰ সমস্যাই আপোনাৰ দেখা নিদিয়ে লগতে শুক্ৰ পৰ্বতত সৰু সৰু কিছুমান বৰ্গ কিছুমান ত্ৰিভুজ এনেধৰণৰ যদি চিহ্ন আছে তেতিয়াহ'লেও আপোনাৰ বিবাহৰ সুখময় সংকেত আপুনি আগতীয়াকৈ লাভ কৰে লগতে বৃহস্পতি পৰ্বতত ক্ৰছ চিন নতুবা বৰ্গ আকৃতি আপোনাৰ বৈবাহিক সম্বন্ধত কিছু মধুৰতা আনে গতিকে এনেধৰণৰ চিহ্ন কিছুমান যদি আপোনাৰ হাতত আছে তেতিয়াহ'লে আপুনিও খুব
ভাগ্যৱান ব্যক্তি আপোনাৰ বৈবাহিক জীৱনো খুব সুখময় হৈ পৰিব কোনো ধৰণৰ সমস্যাই আপোনাৰ বৈবাহিক সম্বন্ধত কোনো সমস্যা আনিব নোৱাৰে গতিকে আপোনাৰ হাতত যদি আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ